প্ৰেম প্ৰেম এক আজব প্ৰেম স্বামীয়ে নিজৰ স্ত্ৰীক উঠাই দিলে প্ৰেমিকৰ হাতত আচৰিত হৈছে নেকি আপুনি যি শুনিছে সেয়াই ঘটিছে প্ৰথমে প্ৰেম কৰি বিয়া পাতিছিল এইজন যুৱকে তাৰ পিছত সুখৰ সংসাৰ আৰম্ভ হল একেলগে 10 বছৰ সুখৰ সংসাৰ চলি আছে এটি সন্তানো আছে প্ৰেমিকাক যেতিয়া বিয়া পাতি 10 বছৰ সুখৰ সংসাৰ কৰি আছে তাতে কোনো সন্দেহ নাই স্বামী গোটেই দিন কৰ্মসূত্ৰে বাহিৰত থাকে গোটেই দিন যেতিয়া স্বামী ঘৰত নাই তেন্তে পত্নীৰ লগত এটা মোবাইল আছে কিয়নো ঘৰত বহি বহি দিন পাৰ নহয় স্বামীয়ে কিনি দিলে মোবাইল ঘৰৰ খবৰ আৰু হাত বজাৰ কৰোতে পত্নীৰ পৰা সুধিব লাগে বহু কথা এনেকৈ দিন গৈ আছে ৰব কাহিনী শেষ হোৱা নাই কাহিনীৰ টুইষ্ট এতিয়াও বাকি আছে স্বামী যেতিয়া ঘৰত নাই পত্নীয়ে বিচাৰে কাৰোবাৰ লগত অলপ সময় কথা পাতি দিনটো কটাব হঠাৎ ৰমিও এজন এন্ট্ৰি মাৰিলে পত্নীৰ মোবাইলত এই কথা স্বামীয়ে গম নাপায় লাহে লাহে আৰম্ভ হল পৰকীয়া প্ৰেম স্বামীয়ে যেতিয়া কল কৰে এটাই শব্দ শুনা পায় আপুনি ডাইল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি অলপ সময় পিছত কল কৰিব এই অলপ সময় কেতিয়াও অলপ হৈ নাথাকে গোটেই দিন একেটাই শব্দ শুনা পায় কিছুদিন এনেকৈ গল কিন্তু লাহে লাহে স্বামীয়ে গম পালে পৰকীয়া প্ৰেমৰ কথা স্বামীয়ে ভাঙি পেলালে মোবাইল তাৰ পিছত বহুত বুজালে যি কৰিছা বাদ দিয়া আমাৰ সুখৰ সংসাৰ ভাঙি নিদিবা কিন্তু পত্নীয়ে মানি নলয় স্বামীৰ কথা নাই নাই লাগিবই মানে নতুনকৈ এন্ট্ৰি মৰা ৰমিও প্ৰেমিক মাজে মাজে বাইদেউৰ ঘৰত যোৱাৰ কথা কৈ লগ কৰিব যায় প্ৰেমিকৰ লগত স্বামীয়ে উপায়হীন হৈ আনি দিলে প্ৰেমিকজনক আৰু প্ৰেমিকৰ হাতত উঠাই দিলে নিজৰ পত্নীক নিউজ ডেস্ক ৰিপোৰ্ট বাতৰি লাইভ 24